নমস্কাৰ মই প্ৰণীতা সুটিয়ে লৈছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ কোনো কাৰণতে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব নোৱাৰিব উচ্ছেদিতৰ নাম পিপল ৰিপ্ৰেজেন্টেশন এক্ট 1950 সেকশন 19 ৰ আধাৰত এই দাবী কৰিছে এভিএমছে উচ্ছেদিতৰ কাখত আজি এভিএমছে উপস্থিত হয় আৰু তাৰ পাছতে তেওঁলোকে বহু দাবী কৰিছে চৰকাৰখনে অমানৱীয় অগণতান্ত্ৰিক উচ্ছেদ কৰি আছে যেটো উচ্ছেদ বৰ্তমান সময়ত কৰি আছে এই উচ্ছেদ সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক আখ্যা দিছে এভিএমছে সভাপতি গৰাকীয়ে উল্লেখ কৰিছে যে পিপল ৰিপ্ৰেজেন্টেশন এক্ট 1950 Section 19 or আধাৰত কোনো মানুহৰ ভোটাৰ তালিকাত নাম উঠাৰ পাছত নাম কৰ্তন কৰিব নোৱাৰে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা বিষয়টোক লৈ খেহটিয়াকৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এভিএমছে আৰু কোনো লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব নোৱাৰিব তেওঁলোকে যদি পূৰ্বৰ পৰা ভোট দি আছিল তেওঁলোকৰ যদি ভোটাৰ কাৰ্ড আছে তেনেহলে তেওঁলোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কেনেকৈ হ'ব প্ৰশ্ন কৰিছে এভিএমছে সমান্তৰালকৈ এই লোকসকলৰ সংস্থাপনৰ দাবী কৰিছে উচ্ছেদিত প্ৰতিগৰাকী লোকক এতিয়া দিব লাগিব মাটি বা তেওঁলোকৰ সংস্থাপন মুঠৰ পৰত এই উচ্ছেদ আৰু কোনো কাৰণতে মানি লোৱা নহব যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক সংস্থাপন দিয়ক আৰু তেওঁলোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব নোৱাৰিব লৈছো অবিচাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ এভিএমছে উপস্থিত হল উচ্ছেদিতৰ কাখত ভোটাৰ তালিকা আৰু আইন অনুসৰি কোনো কাৰণতে এই মানুহৰ নাম কৰ্তন কৰিব নোৱাৰে দাবী কৰিছে এভিএমছে বৃহৎ দাবী কৰিছে এবাৰ পিপল ৰিপ্ৰেজেন্টেশন এক্ট 1950 Section 19 ৰ আধাৰত দাবী কৰিছে এভিএমছে এই সকল লোকৰ ঘৰহে ভাঙি দিয়া হৈছে কিন্তু এওঁলোক এই অঞ্চলৰ স্থায়ী বাসিন্দা এওঁলোক ভাৰতৰ স্থায়ী নাগৰিক এতিয়াও ইয়াত বসবাস কৰি আছে তেওঁলোক ভাৰতত থাকিব তেওঁলোক ভাৰতীয় তেওঁলোকৰ ভোটাৰ তালিকাত নাম আছে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰ আছে তেওঁলোকে ভাড়া ঘৰত থাকিলেও ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব এই অধিকাৰ কোনেও কাঢ়িব নোৱাৰে উচ্ছেদিত লোকৰ মৌলিক অধিকাৰ খৰ্ব কৰি চৰকাৰে উচ্ছেদ অভিযান চলাই আছে এয়া সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক উচ্ছেদিতৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব বুলি মেছেজ আহিছে কিন্তু কোনো পধ্যে এই কাম কৰিব নোৱাৰিব বুলি হুংকাৰ দিছে এভিএমছে আম্বানিক মাটি দিবৰ বাবে খহনীয়াগ্ৰস্ত এই সকল লোকক চৰকাৰে উচ্ছেদ কৰিছে এই উচ্ছেদ সম্পূৰ্ণ অমানৱীয় এই উচ্ছেদ সম্পূৰ্ণৰূপে অবৈধ এই উচ্ছেদ অগণতান্ত্ৰিক বুলি আখ্যা দিছে এভিএমছে দশক ধৰি এই লোকসকল এই অঞ্চলত বসবাস কৰিছে আৰু ইয়াৰ পাছত তেওঁলোকক হঠাৎ আঁতৰাই দিয়া হৈছে আঁতৰাই দিয়া নহয় তেওঁলোকক আনকি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিম বুলি ক'লে কোনো ধৰণৰ সংস্থাপন নিদিয়াকৈ সম্পূৰ্ণ অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে এই সকল লোকক মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰি চৰকাৰে উচ্ছেদ চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে এভিএমছে ক'লে এই উচ্ছেদ আমি মানি নলওঁ উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছো এভিএমছে ক'লে তেওঁলোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব নোৱাৰিব এই উচ্ছেদিত লোকসকলৰ মাটি পোৱাৰ যোগ্যতা আছে তেওঁলোকে মাটি পাবই লাগিব তেওঁলোকে সংস্থাপন পাবই লাগিব তেওঁলোকক মাটি দিয়ক সংস্থাপন দিয়ক যি দিয়ক আৰু তেওঁলোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নহ'ব এভিএমছে এনেধৰণে উপস্থিত হৈ উচ্ছেদিত লোকসকলক খাদ্য সামগ্ৰী বিতৰণ কৰা দেখা পোৱা গৈছে তেওঁলোকক খাদ্য পানী ইত্যাদি যোগান ধৰিছে এয়া এভিএমছেৰ উচ্ছেদিতৰ কাখত এয়া কাৰুকাৰ্য আমি দেখুৱাইছো দেখিবলৈ পাইছে দৃশ্যাংশ এভিএমছেৰ যথেষ্ট সংখ্যক সদস্য গৈ আজি উচ্ছেদিতৰ কাখত উপস্থিত হয় ভোটাৰ তালিকা আইন অনুসৰি তেওঁলোকৰ অধিকাৰ আছে কোনো পধ্যে তেওঁলোকৰ নাম কৰ্তন কৰিব নোৱাৰিব কোনো কাৰণতে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব নোৱাৰিব উচ্ছেদিতৰ নাম পিপল ৰিপ্ৰেজেন্টেশন এক্ট 1950 সেকশন 19 ৰ আধাৰত এই দাবী কৰিছে এভিএমছে এবাৰ যদি ভোটাৰ তালিকাত তেওঁলোকৰ নাম উঠিছে তেওঁলোক প্ৰকৃত ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হৈছে তেনেহ'লে তেওঁলোকৰ নাম কৰ্তন কৰিব নোৱাৰে যদিহে তেওঁলোক বিদেশী বুলি ঘোষিত হয় তেতিয়া কথাটো বেলেগ কিন্তু যধে-মধে উচ্ছেদ কৰিলে বুলি তেওঁলোকৰ নাম কৰ্তন কৰিব নোৱাৰিব ভোটাৰ তালিকাৰ পৰা তেওঁলোকক উচ্ছেদ কৰা মানে এইটো নহয় যে তেওঁলোক ভাৰতীয় নাগৰিক হৈ থকা নাই তেওঁলোকে ভাড়া ঘৰত থাকিলেওতো ভোটদান কৰিব পাৰিব তেওঁলোকৰ ভোটাৰ তালিকাত নাম এবাৰ উঠিছে তেওঁলোক ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হৈছে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰ আছে তেওঁলোকক এই অধিকাৰৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰিব কোনো পধ্যে তেওঁলোকক ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব এই দাবী কৰিছে এভিএমছে এয়া শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছে দেখিবলৈ পাইছে উচ্ছেদিত লোকসকলৰ কাষত এনেধৰণে উপস্থিত হয় এভিএমছেৰ এইসকল সদস্য তেওঁলোক সকলোৱে তেওঁলোকৰ সৈতে কথা পাতিছে আৰু কোনো লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব নোৱাৰিব বুলি দাবী জনাইছে এভিএমছেৰ সভাপতি টাইছন হুছেইনৰ ভইচ আছে এই মুহূৰ্তত শুনাব বিচাৰিছে
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই উচ্ছেদিত মানুহখিনিৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব বুলি ঘোষণা কৰিছে। এই ঘোষণাৰ পিছতে এই অঞ্চলৰ বিভিন্ন ব্যক্তিৰ মোবাইললৈ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা এটা মেছেজ আহিছে যে তেওঁলোকৰ নামবোৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব। পিপল ৰিপ্ৰেজেণ্টেশ্যন এক্ট 1950 ছেকশ্যন 19 অনুসৰি কোনো কাৰণতে এই মানুহখিনি ভোটাৰ তালিকাৰ পৰা তেনেকৈ নাম কৰ্তন কৰিব নোৱাৰে। এওঁলোকক ইয়াৰ পৰা ঘৰহে ভাঙি দিয়া হৈছে। এই মানুহখিনি এতিয়াও এই অঞ্চলৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট, তেওঁলোকে এতিয়াও ইয়াত বসবাস কৰি আছে। তেওঁলোকে ভাড়া ঘৰত থাকিলেও এই অঞ্চলত ভোটাধিকাৰ তেওঁলোকে ভোটাৰ তালিকাত নাম থকাৰ অধিকাৰ আছে। এই অধিকাৰ আজি আমি গম পাইছো যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই বিজেপিৰ নীতি মতে বিজেপিৰ চুতলতি মতে কাঢ়ি লৈ যাব বিচাৰিছে। এই ব্যৱস্থা বন্ধ হ'ব লাগে। এই মানুহখিনিক য'ত বয়েজেৰ আলগা বীৰসিং জাৰুৱা সমষ্টি অৰ্থাৎ আজিৰ যিটো বিলাসীপাৰা সমষ্টিৰ পৰা তেওঁলোকক ট্ৰেন্সফাৰ কৰি য'ত বীৰসিং জাৰুৱা সমষ্টিৰ যিটো আপোনাৰ বয়েজেৰ আলগাত তেওঁলোকক বিকল্প ভূমি দিয়াৰ কথা চৰকাৰে কৈছে। আপোনালোক সংবাদ মাধ্যমৰ ব্যক্তিসকলে আপোনালোকেও জানে যে সেই মাটিখিনিত মানে মানৱ জীৱনৰ উপযোগী মাটি নহয়। সেই মাটিখিনিত ইয়াৰ পৰা পৰিয়ালসমূহ গৈ তাত বসবাস কৰাৰ কোনো পৰিৱেশ নাই। এয়া ব্ৰহ্মপুত্ৰৰ মাজৰ এটা পৰিত্যক্ত অঞ্চল। সেই অঞ্চলত কেনেকৈ এই অঞ্চলৰ মানুহে গৈ বসবাস কৰিব পাৰিব? কাৰণ এই মানুহখিনি ভূমিহীন মানুহ। ৰাইট টু শেল্টাৰ কনষ্টিটিউচনেল গ্যাৰাণ্টি হয়, এণ্ড দ্য গভৰ্ণমেণ্ট ইজ ডিউটি বাউণ্ড টু প্ৰভাইড শেল্টাৰ এণ্ড লেণ্ড টু এভৰি লেণ্ডলেছ এণ্ড চেণ্টাৰলেছ ফেমিলি অফ দ্য ইণ্ডিয়া। তেওঁলোকে কি কৰিছে যে চিলেক্টিভলি আৰ্টিকেল 14 ইকুৱেলিটি বিফৰ ল বাছি বাছি এই বিটিচিৰ বিলাসীপাৰাৰ এই সংখ্যালঘু মুছলমান মানুহখিনিক উচ্ছেদ কৰিছে। আৰু এই উচ্ছেদৰ আমি ABMCৰ বিৰোধিতা কৰিছো আৰু পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰিছো। আজি এই অঞ্চলটোৰ আজি ধুবুৰী ফুলবাৰী দলং হৈ আছে। ইয়াত ভাৰতৰ ভূতত্ব বিভাগে ইয়াত বিভিন্ন খনিজ সম্পদৰ মানে হেৰি পাইছে, খনিজ সম্পদৰ তথ্য পাইছে। এই বৃহত্তৰ অঞ্চলত খনিজ সম্পদ আছে। তো ইয়াৰ মাটিখিনি আজিৰ তাৰিখত পুঁজিপতিৰ লক্ষ্য হৈ পৰিছে। ধৰ্মীয় সংখ্যালঘু মুছলমানৰ অধিকাৰক বুলডোজাৰেৰে মহতিয়াই লৈ গৈ সেই মাটিসমূহ আজি পুঁজিপতিক গতাই দিবলৈ চেষ্টা কৰিছে। এই তাপবিদ্যুৎ প্ৰকল্প কোকৰাঝাৰত স্থাপন কৰিবলৈ চৰকাৰ আগবাঢ়িছিল। সেই অঞ্চলৰ ৰাইজে প্ৰতিৰোধ সংগ্ৰাম জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তেতিয়া এই তাপবিদ্যুৎ প্ৰকল্প আজি এই ধুবুৰীলৈকে লৈ আহিল। তো এনেকৈ সংখ্যালঘু মুছলমান ভূমিহীন গৃহহাৰা এই মানুহখিনি নিষ্পেষিত মানুহৰ ঘৰৰ ওপৰেৰে বুলডোজাৰ চলাই কি উন্নয়ন চৰকাৰখনে কৰিব বিচাৰিছে সেই প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উত্থাপন কৰিছো। আমি ABMCয়ে এই উচ্ছেদিত মানুহখিনিৰ ওপৰত আজি ইয়াৰ স্থানীয় আৰক্ষীয়ে যি জোৰ জুলুম চলাই আছে, প্লাষ্টিকৰ তলত তেওঁলোক বসবাস কৰি আছে, তথাপি তেওঁলোকৰ ওপৰত জোৰ জুলুম চলাই আছে। আমাৰ চকুৰ সন্মুখত জোৰ জুলুম কৰাৰ চেষ্টা অসম আৰক্ষীয়ে চলাইছে, আমি দেখিবলৈ পাইছো। আমি অহাৰ লগে লগে তেওঁলোকে কিছু বন্ধ কৰিছে। কিন্তু আমি স্পষ্টকৈ কৈছো যে জনহিত জনসেৱাৰ্থে অসম আৰক্ষীৰ যি শ্লোগান, সেই শ্লোগান বৈষম্যমূলকভাৱে আজি মুছলমানসকলৰ সৈতে তেওঁলোকে ব্যৱহাৰ কৰা নাই। আৰু এয়া সম্পূৰ্ণভাৱে অসম আৰক্ষীৰ যিটো মডেলৰ সম্পূৰ্ণ বিৰোধিতা, তেওঁলোকৰ যিটো প্ৰিন্সিপালৰ বিৰুদ্ধে তেওঁলোকে কাম কৰিছে। আৰু অসম আৰক্ষীক আমি দাবী জনাইছো কোনো কাৰণতে যাতে এই নিষ্পেষিত অত্যাচাৰিত মানুহখিনিৰ লগত যাতে আৰু অধিক অন্যায় কৰা নহয়। আমি এই মানুহখিনিক চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত যিকোনো উপযুক্ত ভূমিত ব্যাধি পট্টা সহ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দাবী উত্থাপন কৰিছো। কোনো কাৰণতে যাতে এই মানুহখিনিৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা নহয়, পিপল ৰিপ্ৰেজেণ্টেশ্যন এক্টৰ বিভিন্ন ধাৰা যাতে কোনো কাৰণতে ইয়াত নচ্ছাদ কৰা নহয় সেই দাবী উত্থাপন কৰিছো। এই অঞ্চলৰ ৰাইজৰ সৈতে কোনো কাৰণতে যাতে আৰক্ষীয়ে দুৰ্ব্যৱহাৰ নকৰে। এইসকল ভাৰতৰ গৌৰৱী ভাৰতীয় নাগৰিক, এইসকল ব্যক্তিৰ নিৰাপত্তাৰ দায়িত্ব অসম আৰক্ষীৰ। তেওঁলোকে যাতে এইসকল মানুহৰ কাৰণে ভাবুকিৰ কাৰণ হৈ নপৰে সেই কথাও আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে উত্থাপন কৰিছো। প্ৰথম কথা এইটোৱেই যে এই উচ্ছেদৰ ABMCৰ বিৰোধিতা কৰিছো। সম্পূৰ্ণভাৱে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব আৰু আগন্তুক দিনতে উচ্ছেদ বন্ধ হ'ব লাগিব। এই চোৰাবাখৰা, চিৰাকুটা আৰু সন্ত্ৰাসপুৰ উচ্ছেদিত ৰাইজৰ কাষত আমি থিয় হৈছো। 21 জুলাই তাৰিখে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই এই জনগণৰ এই অত্যাচাৰিত ৰাইজৰ অধিকাৰৰ সংগ্ৰামখন আমি নতুন দিল্লীৰ যন্তৰ মন্তৰলৈকে লৈ যাম। যেতিয়ালৈকে অন্যায় চলিব তেতিয়ালৈকে সাধ্য অনুসাৰে ABMCয়ে গণতান্ত্ৰিক প্ৰতিবাদ আমি আগবঢ়াই লৈ যাম। একমাত্ৰ আম্বানীক এই মাটিসমূহ হস্তান্তৰ কৰিবলৈ এই অঞ্চলত দশক দশক ধৰি বসবাস কৰি থকা এই গৰাখহনীয়া পীড়িত মানুহখিনিক কোনো ধৰণৰ পুনৰ সংস্থাপন, ক্ষতিপূৰণ কোনো ধৰণৰ বিশ্বাসত নোলোৱাকৈ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিভিন্ন নিৰ্দেশনা সম্পূৰ্ণভাৱে ভায়োলেট কৰি ইয়াত বলপূৰ্বক উচ্ছেদ চলাইছে, ফ'ৰ্চফুল এভিকশ্যন চলাইছে। আৰু এই উচ্ছেদৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। কাৰণ এই মানুহখিনি এই অঞ্চলত ভূমি পট্টা পোৱাৰ বাবে যোগ্য। কোনোবা মানুহৰ ঠাইত যদি 2 বিঘা মাটি আছে, তাৰ পৰা যিখিনি মাটি লাগে সেইখিনি চৰকাৰে লৈ কমচে কম 2 কঠা মাটি হ'লে মানুহখিনিক সেটেলমেণ্ট দিব লাগিছিল। কিন্তু তেওঁলোকৰ মৌলিক অধিকাৰ কাঢ়ি লৈ এনেকৈ ঘৰ বাৰী শাসন আৰু ক্ষমতাৰ ভয় দেখুৱাই এনেকৈ উচ্ছেদ কৰিব নালাগিছিল। এই উচ্ছেদৰ তীব্ৰ আমি বিৰোধিতা কৰিছো। যোৱাকালিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই উচ্ছেদিত মানুহখিনিৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব বুলি ঘোষণা কৰিছে। এই ঘোষণাৰ পিছতে এই অঞ্চলৰ বিভিন্ন ব্যক্তিৰ মোবাইললৈ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা এটা মেছেজ আহিছে যে তেওঁলোকৰ নামবোৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব। পিপল ৰিপ্ৰেজেণ্টেশ্যন এক্ট 1950 ছেকশ্যন 19 অনুসৰি কোনো কাৰণতে এই
মানুহখিনি ভোটাৰ তালিকাৰ পৰা তেনেকৈ নাম কৰ্তন কৰিব নোৱাৰে এওঁলোকক ইয়াৰ পৰা ঘৰহে ভাঙি দিয়া হৈছে এই মানুহখিনি এতিয়াও এই অঞ্চলৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট তেওঁলোকে এতিয়াও ইয়াত বসবাস কৰি আছে তেওঁলোকে ভাড়া ঘৰত থাকিলেও এই অঞ্চলত ভোটাধিকাৰ তেওঁলোকে ভোটাৰ তালিকাত নাম থকাৰ অধিকাৰ আছে এই অধিকাৰ আজি আমি গম পাইছো যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই বিজেপিৰ নীতি মতে বিজেপিৰ চুতলতি মতে কাঢ়ি লৈ যাব বিচাৰিছে এই ব্যৱস্থা বন্ধ হ'ব লাগে এই মানুহখিনিক য'ত বয়েজেৰ আলগা বীৰসিং জাৰুৱা সমষ্টি অৰ্থাৎ আজিৰ যিটো বিলাসীপাৰা সমষ্টিৰ পৰা তেওঁলোকক ট্ৰেন্সফাৰ কৰি য'ত বীৰসিং জাৰুৱা সমষ্টিৰ যিটো আপোনাৰ বয়েজেৰ আলগাত তেওঁলোকক বিকল্প ভূমি দিয়াৰ কথা চৰকাৰে কৈছে আপোনালোক সংবাদ মাধ্যমৰ ব্যক্তিসকলে আপোনালোকেও জানে যে সেই মাটিখিনিত মানে মানৱ জীৱনৰ উপযোগী মাটি নহয় সেই মাটিখিনিত ইয়াৰ পৰা পৰিয়ালসমূহ গৈ তাত বসবাস কৰা কোনো পৰিৱেশ নাই এয়া ব্ৰহ্মপুত্ৰৰ মাজৰ এটা পৰিত্যক্ত অঞ্চল সেই অঞ্চলত কেনেকৈ এই অঞ্চলৰ মানুহে গৈ বসবাস কৰিব পাৰিব কাৰণ এই মানুহখিনি ভূমিহীন মানুহ ৰাইট টু শেল্টাৰ কনষ্টিটিউচনেল গ্যাৰান্টি হয় এণ্ড দ্য গভৰ্ণমেণ্ট ইজ ডিউটি বাউণ্ড টু প্ৰভাইড শেল্টাৰ এণ্ড লেণ্ড টু এভৰি লেণ্ডলেছ এণ্ড চেণ্টাৰলেছ ফেমিলি অফ দ্য ইণ্ডিয়া তেওঁলোকে কি কৰিছে আজি চিলেক্টিভলি আৰ্টিকেল 14 ইকুৱেলিটি বিফৰ ল বাছি বাছি এই বিটিচিৰ বিলাসীপাৰাৰ এই সংখ্যালঘু মুছলমান মানুহখিনিক উচ্ছেদ কৰিছে আৰু এই উচ্ছেদৰ আমি এবিএমছৰ বিৰোধিতা কৰিছো আৰু পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰিছো আজি এই অঞ্চলটোৰ আজি ধুবুৰী ফুলবাৰী দলং হৈ আছে ইয়াত ভাৰতৰ ভূতত্ব বিভাগে ইয়াত বিভিন্ন খনিজ সম্পদৰ মানে হেৰি পাইছে খনিজ সম্পদৰ তথ্য পাইছে এই বৃহত্তৰ অঞ্চলত খনিজ সম্পদ আছে তো ইয়াৰ মাটিখিনি আজিৰ তাৰিখত পুঁজিপতিৰ লক্ষ্য হৈ পৰিছে ধৰ্মীয় সংখ্যালঘু মুছলমানৰ অধিকাৰক বুলডোজাৰেৰে মহতিয়াই লৈ গৈ সেই মাটিসমূহ আজি পুঁজিপতিক গতাই দিবলৈ চেষ্টা কৰিছে এই তাপবিদ্যুৎ প্ৰকল্প কোকৰাঝাৰত স্থাপন কৰিবলৈ চৰকাৰ আগবাঢ়িছিল সেই অঞ্চলৰ ৰাইজে প্ৰতিৰোধ সংগ্ৰাম জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তেতিয়া এই তাপবিদ্যুৎ প্ৰকল্প আজি এই ধুবুৰীলৈকে লৈ আহিল তো এনেকৈ সংখ্যালঘু মুছলমান ভূমিহীন গৃহহাৰা এই মানুহখিনি নিষ্পেষিত মানুহৰ ঘৰৰ ওপৰেৰে বুলডোজাৰ চলাই কি উন্নয়ন চৰকাৰখনে কৰিব বিচাৰিছে সেই প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ আগতে উত্থাপন কৰিছো আমি এবিএমছয়ে এই উচ্ছেদিত মানুহখিনিৰ ওপৰত আজি ইয়াৰ স্থানীয় আৰক্ষীয়ে যি জোৰ জুলুম চলাই আছে প্লাষ্টিকৰ তলত তেওঁলোক বসবাস কৰি আছে তথাপি তেওঁলোকৰ ওপৰত জোৰ জুলুম চলাই আছে আমাৰ চকুৰ সন্মুখত জোৰ জুলুম কৰাৰ চেষ্টা অসম আৰক্ষীয়ে চলাইছে আমি দেখিবলৈ পাইছো আমি অহাৰ লগে লগে তেওঁলোকে কিছু বন্ধ কৰিছে কিন্তু আমি স্পষ্টকৈ কৈছো যে জনহিত জনসেৱাৰ্থে অসম আৰক্ষীৰ যি শ্লোগান সেই শ্লোগান বৈষম্যমূলকভাৱে আজি মুছলমানসকলৰ সৈতে তেওঁলোকে ব্যৱহাৰ কৰা নাই আৰু এয়া সম্পূৰ্ণভাৱে অসম আৰক্ষীৰ যিটো মডেলৰ সম্পূৰ্ণ বিৰোধিতা তেওঁলোকৰ যিটো প্ৰিন্সিপালৰ বিৰুদ্ধে তেওঁলোকে কাম কৰিছে আৰু অসম আৰক্ষীক আমি দাবী জনাইছো কোনো কাৰণতে যাতে এই নিষ্পেষিত অত্যাচাৰিত মানুহখিনিৰ লগত যাতে আৰু অধিক অন্যায় কৰা নহয় আমি এই মানুহখিনিক চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত যিকোনো উপযুক্ত ভূমিত ব্যাধি পট্টা সহ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দাবী উত্থাপন কৰিছো কোনো কাৰণতে যাতে এই মানুহখিনিৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা নহয় পিপল ৰিপ্ৰেজেণ্টেশ্যন এক্টৰ বিভিন্ন ধাৰা যাতে কোনো কাৰণতে ইয়াত নচ্ছাদ কৰা নহয় সেই দাবী উত্থাপন কৰিছো এই অঞ্চলৰ ৰাইজৰ সৈতে কোনো কাৰণতে যাতে আৰক্ষীয়ে দুৰ্ব্যৱহাৰ নকৰে এইসকল ভাৰতৰ গৌৰৱী ভাৰতীয় নাগৰিক এইসকল ব্যক্তিৰ নিৰাপত্তাৰ দায়িত্ব অসম আৰক্ষীৰ তেওঁলোকে যাতে এইসকল মানুহৰ কাৰণে ভাবুকিৰ কাৰণ হৈ নপৰে সেই কথাও আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে উত্থাপন কৰিছো প্ৰথম কথা এইটোৱেই যে এই উচ্ছেদৰ এবিএমছৰ বিৰোধিতা কৰিছো সম্পূৰ্ণভাৱে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব আৰু আগন্তুক দিনতে উচ্ছেদ বন্ধ হ'ব লাগিব এই চোৰা বাখৰা চিৰাকুটা আৰু সন্ত্ৰাসবাদী উচ্ছেদিত ৰাইজৰ কাষত আমি থিয় হৈছো 21 জুলাই তাৰিখে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই এই জনগণৰ এই অত্যাচাৰিত ৰাইজৰ অধিকাৰৰ সংগ্ৰামখন আমি নতুন দিল্লীৰ যন্তৰ মন্তৰলৈকে লৈ যাম যেতিয়ালৈকে অন্যায় চলিব তেতিয়ালৈকে সাধ্য অনুসৰি এবিএমছৰ গণতান্ত্ৰিক প্ৰতিবাদ আমি আগবঢ়াই লৈ যাম একমাত্ৰ আম্বানীক এই মাটিসমূহ হস্তান্তৰ কৰিবলৈ এই অঞ্চলত দশক ধৰি বসবাস কৰি থকা এই গৰাখহনীয়া পীড়িত মানুহখিনিক কোনো ধৰণৰ পুনৰ সংস্থাপন ক্ষতিপূৰণ কোনো ধৰণৰ বিশ্বাসত নোলোৱাকৈ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিভিন্ন নিৰ্দেশনা সম্পূৰ্ণভাৱে ভায়োলেট কৰি ইয়াত বলপূৰ্বক উচ্ছেদ চলাইছে ফ'ৰ্চফুল এভিকশ্যন চলাইছে আৰু এই উচ্ছেদৰ আমি তীব্ৰ বিৰোধিতা কৰিছো কাৰণ এই মানুহখিনি এই অঞ্চলত ভূমি পট্টা পোৱাৰ বাবে যোগ্য কোনোবা মানুহৰ ঠাইত যদি 2 বিঘা মাটি আছে তাৰ পৰা যিখিনি মাটি লাগে সেইখিনি চৰকাৰে লৈ কমচে কম 2 কঠা মাটি ধৰি মানুহখিনিক সেটেলমেণ্ট দিব লাগিছিল কিন্তু তেওঁলোকৰ মৌলিক অধিকাৰ কাঢ়ি লৈ এনেকৈ ঘৰ বাৰী শাসন আৰু ক্ষমতাৰ ভয় দেখুৱাই